4 অভিযুক্তক মেঘালয়ৰ ট্ৰানজিট ৰিমান্ড দিয়া হৈছে দুপৰীয়াৰ ভাগত মেঘালয়ত উপস্থিত হ'ব লৈ অনা হ'ব মেঘালয় আৰক্ষীয়ে লৈ আহিব 4 অভিযুক্তক আমি দিছাবলি দেখুৱাই আছো ফটো দেখুৱাই আছো হত্যাকাৰী আমি সোনম ৰঘুবংশীক দেখুৱাই আছো ফটো দেখুৱাই আছো গাজীপুৰৰ যিখন ধাবাত সোনম ৰঘুবংশীক দেখিবলৈ পোৱা গৈছিল সেইটো মুহূৰ্তৰ ফটো আমি দেখুৱাই আছো আৰু যিহেতু আমি জনাই আছো বৰ্তমান পাটনাত ৰখা হৈছে আটাইকেইটা হত্যাকাৰীক সুপাৰী কিলাৰৰ দ্বাৰা হত্যা কৰা হৈছিল ৰাজা ৰঘুবংশীক অতি নাটকীয়ভাৱে পৰিকল্পিতভাৱে পূৰ্ব পৰিকল্পিতভাৱে প্লেনিং কৰা হৈছিল হত্যাকাণ্ডৰ আৰু এই মুহূৰ্তত আমি অধিক তথ্যৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অৰিন্দম দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ আমাৰ ভগ্নী চেনেল নৰ্থ ইষ্ট লাইভৰ জ্যেষ্ঠ সাংবাদিক অৰিন্দম দাস আছে ফোন লাইনত অৰিন্দম যিহেতু আজি ট্ৰানজিট ৰিমাণ্ডত অনা হ'ব 3 অভিযুক্তক আমি অধিক তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ অতি চাঞ্চল্যকৰ খবৰ হয় আজি সোনম ৰঘুবংশী আৰু আন কেইজন অভিযুক্ত যাক এৰেষ্ট কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত সোনম ৰঘুবংশীক এৰেষ্ট কৰা হৈছিল এখন ধাবাৰ পৰা গাজিয়াবাদ উত্তৰ প্ৰদেশৰ পৰা আৰু বাকী 4 অভিযুক্তক এৰেষ্ট কৰা হৈছিল আপোনাৰ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পৰা তো এতিয়ালৈ আমাৰ হাতত যি তথ্য আছে সেইমতে যোৱাকালি নিশাই সোনম ৰঘুবংশীক গাজিয়াবাদৰ পৰা পাটনালৈ অনা হৈছে গাড়ীত অনা হৈছে গাজিয়াবাদৰ পৰা পাটনালৈ প্ৰায় 4.5 ঘণ্টা ডিষ্টেন্স সেই ডিষ্টেন্সটো কভাৰ কৰি পাটনাত এইমাত্ৰ যোৱা নিশাই উপস্থিত হৈছে আৰু আজি দুপৰীয়াৰ ভাগত গুৱাহাটীলৈ বিমানেৰে অনা হ'ব সোনম ৰঘুবংশীক আৰু পোনপটীয়াকৈ গুৱাহাটী বিমানবন্দৰৰ পৰা শ্বিলঙলৈ নিয়া হ'ব সোনম ৰঘুবংশীক আৰু তাৰপিছত তেওঁক আদালতৰ সন্মুখত প্ৰডিউচ কৰা হ'ব তাৰপিছত তেওঁলোকে সোনম ৰঘুবংশীৰ সোধপোছ আৰম্ভ কৰিব ইতিমধ্যে পুলিচে বহুত তথ্য লাভ কৰিছে সোনম ৰঘুবংশীক সোধপোছ কৰি পেলাই কিয়নো ৰবিবাৰে নিশাই এখন ধাবা কাশী ধাবা উত্তৰ প্ৰদেশৰ গাজিয়াবাদ তাত সোনম ৰঘুবংশীয়ে নিজকে আত্মগোপন কৰি ৰাখিছিলে আৰু পুলিচে সম্ভেদ পাই পেলাই মধ্যপ্ৰদেশ পুলিচক এই তথ্য দিয়া হৈছিলে আৰু তাৰপিছত তেওঁক তাৰ পৰা এৰেষ্ট কৰা হৈছে তাৰপিছতে মেঘালয় পুলিচৰ হাতত গতাই দিয়া হৈছে সোনম ৰঘুবংশী আৰু ইতিমধ্যে সোধপোছ আৰম্ভ হৈছে সোনম ৰঘুবংশী আৰু আন অভিযুক্ত তো এতিয়ালৈকে আৰক্ষীয়ে বহুত তথ্য লাভ কৰিছে যদিও ইনভেষ্টিগেশ্যনৰ কাৰণে এতিয়ালৈ সদৰি কৰা নাই সকলো তথ্য কিন্তু খুব মাইনিউটলি মেঘালয় পুলিচে এইটো অনুসন্ধান কৰি আছে কাৰণ 3টা দল স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমৰ 3টা দল মেঘালয় পুলিচৰ আপোনাৰ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশলৈ পঠাইছিল এই গোটেই কেছটো ইনভেষ্টিগেশ্যনৰ কাৰণে আৰু তাৰ পিছতে ৰবিবাৰে নিশাৰ পৰাই আটাইকেইজন অভিযুক্তক সোনম ৰঘুবংশী সহ আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকক আজি অনা হ'ব মই ইতিমধ্যে উল্লেখ কৰিছো যে সোনম ৰঘুবংশী এই মুহূৰ্তত পাটনাত আছে পাটনাৰ পৰা তেওঁৰ দুপৰীয়া ভাগত বিমান আছে গুৱাহাটীলৈ আৰু দুপৰীয়া ভাগত বিমানেৰে গুৱাহাটীলৈ অনা হ'ব গুৱাহাটীৰ পৰা পোনপটীয়াকৈ শ্বিলঙলৈ লৈ যোৱা হ'ব তাৰপিছত তেওঁক আদালতৰ সন্মুখত প্ৰডিউচ কৰা হ'ব আন অভিযুক্ত কেইজনক হয়তো দিল্লীৰ পৰা নহলে ইন্দোৰ বা ভোপালৰ পৰা অনা হ'ব আন যি 4 অভিযুক্ত আছে আৰু আমি যিমান দূৰ খবৰ পাইছো যে আদালতত প্ৰডিউচ কৰাৰ পিছতে যেতিয়া ৰিমাণ্ড ল'ব যেতিয়া আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিব নিশ্চয় তেওঁলোকক যিটো স্থানত হত্যাটো সংঘটিত হৈছিল সেই স্থানলৈ তেওঁলোকক নিয়া হ'ব আৰু গোটেই কেছটোৰ ৰিক্ৰিয়েশ্যন কৰা হ'ব যে কিদৰে তেওঁলোকে ষড়যন্ত্ৰ ৰচিছিল এই হত্যাৰ কাৰণে আৰু কিদৰে হত্যা কৰিছিল তো দুপৰীয়াৰ ভাগত সোনম ৰঘুবংশীক পাটনাৰ পৰা গুৱাহাটীলৈ অনা হ'ব বিমান যোগে আৰু আন 4 অভিযুক্তকো অনা হ'ব আপোনাৰ হয়তো মধ্যপ্ৰদেশ নহয়তো দিল্লীৰ পৰা আৰু তেওঁলোকো সন্ধিয়াৰ ভাগলৈ শ্বিলঙত উপস্থিত হ'ব আৰু আটাইকেইজনকে আদালতৰ সন্মুখত প্ৰডিউচ কৰাৰ পিছত আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিব ইতিমধ্যে আৰক্ষীয়ে সোধপোছ কৰিছে আৰু যথেষ্ট তথ্য লাভ কৰিছে এই হত্যাকাণ্ডৰ বিষয়ে কিন্তু তদন্তৰ খাতিৰত এতিয়ালৈ ইমান সদৰি কৰা নাই কিন্তু অহা এদিন বা দুদিনত আমি বিশেষ এই ঘটনাৰ বিষয়ে জানিবলৈ সক্ষম হম কাৰণ পুলিচে এই যি ঘটনা
এই হত্যাকাণ্ডৰ বিষয়ে সদৰি কৰিব আৰু বৰ্তমান আটাইকেইজন অভিযুক্তক ট্ৰানজিট ৰিমাণ্ড লৈ পেলাই শ্বিলঙলৈ অনা হ'ব আৰু সন্ধিয়াৰ ভাগত শ্বিলং তেওঁলোক পাব আৰু তাৰপিছত তেওঁলোকক আদালতত প্ৰডিউচ কৰাৰ পিছত তেওঁলোকক আৰক্ষী জিম্মালৈ নিব আৰু তেওঁলোকক সোধপোছ আৰম্ভ কৰিব। অৰিন্দম, যিহেতু আজি মেঘালয়লৈ 4 অভিযুক্ত আৰু যিহেতু আপুনি উল্লেখ কৰিছে সন্ধিয়াৰ ভাগলৈকে দুপৰীয়াৰ পৰা সন্ধিয়াৰ ভাগলৈকে তেওঁলোক উপস্থিত হ'ব, মেঘালয়লৈ লৈ অনা হ'ব আৰু তাৰ পাছত আদালতত প্ৰডিউচ কৰাৰ পাছত আদালতত হাজিৰ কৰাৰ পাছত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰাৰ কথা আছে। গতিকে এই মুহূৰ্তত অৰিন্দম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ছোৱাত অধিক তথ্যৰ বাবে আপোনাৰ সৈতে সংযুক্ত হ'ম।